একদমেই ইজি, সকলোৱে বনাব পাৰিব। মোৰ জ্বৰ চৰ্দি মেডিকেললৈ আহিছোঁ। এইখন টমৰিবা হস্পিটেল, গভৰ্ণমেণ্ট হস্পিটেল নাহৰলগুণত আছে। চৰ্দি জ্বৰত আচলতে হস্পিটেল নাহিলেও হয়, কিন্তু বছে ক'লে এবাৰ হস্পিটেল গৈ আহিবলৈ, সেইটো কাৰণে ভাবিলোঁ আকৌ কাইলৈও যদি ভাল নহয় পিছত বেয়া কথা হ'ব, সেইটো কাৰণে ভাবিলোঁ এবাৰ দেখাই লওঁ। এয়া দেখিছেনে, গোটেই লাইন লাগি আছে। ইফালে লেডিজৰ লাইন, এয়া গোটেই কিউ কৰি আছে, আৰু এইফালে মতা মানুহৰ লাইনটো আছে। চবেই 10 টকা ফিজ ভৰি পেলাই ডক্তৰক দেখাবলৈ লাইন ধৰি আছে। 10 টকা ফিজ বাৰু। মৰ্ণিং এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। তো আজি ডেইলি ভ্লগটো বহুত দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ, কাৰণ হাজবেণ্ডৰ বেমাৰ ঘৰতে আছে, তো তেখেতক অকণমান চাবলগীয়া হৈ আছে যে, তো আজি ডেইলি ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি বনাম ইজি ৰাজমা কাৰী। গৰম হয় অকণমান ভাজি ল'ম। ৰাজমাখিনি মই 5টা হুইচেল মৰাই লৈছোঁ। মই এটা পিঁয়াজ, এটা বিলাহী আৰু নহৰু 5 ফুটামান আৰু আদা এটুকুৰা আৰু জলকীয়া 3টা ভালকৈ দিয়া দেখিছেনে, অলপ ব্ৰাউন টাইপৰ কৰি ল'লোঁ। আধা কেঁচা কৰিছোঁ। এতিয়া মই মিক্সিত পিচি ল'ম। পিচি ল'লোঁ। জিৰা গুড়া আৰু হালধি গুড়াই ব্যৱহাৰ কৰিম, বাকী একো মছলা ব্যৱহাৰ নকৰোঁ। বইল কৰাখিনি অলপ শুকানকৈ ভাজি ল'লোঁ। এতিয়া মই পানী দি দিম। মই সিজোৱা পানীখিনি ব্যৱহাৰ কৰিছোঁ। এইখিনি এতিয়া উতলিবলৈ দিম, আৰু তৰকাৰীখিনি উতলি গ'ল। মই তাতে অলপ ধনিয়া ছটিয়াই পেলাই বন্ধ কৰি দিলোঁ। এয়া খাবৰ কাৰণে ইজি ৰাজমা কাৰী ৰেডি। আপোনালোকেও ঘৰত বনাই চাব, আৰু বহুত কম তেলতে বনালোঁ। আপোনালোকেতো দেখিছেই, যিমান পাৰে তেল কমাই খাব আৰু মছলা কমাই খাব। পদুনা আৰু ধনিয়াৰ চাটনি কাষৰ বাজনীয়ে দিছে। সেই দেখিছেনে, একদম খোৱা ডাইনিং টেবুলত পূৰা ৰ'দ পৰি থাকে। আমি পূৰা ৰ'দ লৈ লৈ ঠাণ্ডা দিনৰ খানা খাব পাৰোঁ। তেনেকুৱা একো বনোৱা নাই, কাৰণ হাজবেণ্ডৰ বেমাৰ যে, তেখেতৰ ভাত খাবলৈ মন নাই। কিন্তু মই ৰাজমা তিয়াই থৈছিলোঁ যে, সেইখিনিকে বনালোঁ। আৰু চাটনি আছে। আজি আকৌ সোমবাৰ নহয়, নিৰামিষ। খাই লওঁ। এয়া কালিৰ পৰা বেমাৰ, দিনটো শুই আছে আজি। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। হাজবেণ্ডৰ বেমাৰৰ কাৰণে আজি ইমান ভিডিঅ' কৰি থকা নাই আৰু। তেন্তে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপুনি যদি আমাৰ চেনেল নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব।